হয়, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন নামচুৰ কেন্দ্ৰীয় সমিতি নিৰ্দেশক্ৰমে গোটেই অসমব্যাপী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সিদ্ধান্ত মৰ্মে আমি বিজনী জিলা সমিতি আমচুৱে আজি ডাঙাইগাঁৱত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি চাওক, এছআৰৰ নামত যি ধৰণে সংখ্যালঘু জনসাধাৰণক হাৰাশাস্তি কৰা হৈছে সেইটো কিন্তু অতি দুৰ্ভাগ্যজনক কথা। বিগত কিছুদিন ধৰি ভুৱা অবজেকশ্যনকাৰীয়ে এজন ব্যক্তিয়ে এজন ব্যক্তিয়ে এশৰ ওপৰত অবজেকশ্যন কৰি মানুহক হাৰাশাস্তি কৰাৰ যিটো এটা পৰিকল্পনা, এই পৰিকল্পনা অসম চৰকাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ হিমন্ত বিশ্ব চৰকাৰৰ মদত পুষ্টত বা তেখেতৰ নিৰ্দেশতে হৈছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ধৰণৰ সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ যি এক বক্তব্য প্ৰদান কৰিছে, বক্তব্যত আমি স্পষ্ট হৈছোঁ যে ইণ্টেনশ্যনলি সংখ্যালঘু ৰাইজক একেটা হাৰাশাস্তি কৰাৰ কাৰণে এটা মানে পণ লৈছে আৰু সেই পণ আমি কেতিয়াও মানে সফল হ'বলৈ নিদিওঁ। আমি এছআৰক কোনো ধৰণৰ বিসংগতি আমি মানি নলওঁ। আমি আমচুৱে এছআৰৰ জৰিয়তে যদি সংখ্যালঘু ৰাইজক কষ্ট দিব বিচাৰিছে বা সংখ্যালঘু বৈধ ভোটাৰক যদি এছআৰৰ জৰিয়তে যদি ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব বিচাৰিছে, কিন্তু এইটো আমি আমচুৱে কেতিয়া মানি নলওঁ। ইয়াত আমি দুখ প্ৰকাশ কৰিছোঁ, গৰিহণা দিছোঁ। অনাগত দিনত যদি এছআৰৰ নামত এজনো সংখ্যালঘু ৰাইজক বৈধ ভোটাৰক যদি এছআৰৰ পৰা নাম কৰ্তন কৰে, তেনেহ'লে আমি আমচুৱে ৰাজপথৰ লগে লগে আদালততো যাবলৈ আমি সাজু আছোঁ আৰু সংখ্যালঘু ৰাইজৰ মানে এনেকুৱা ধৰণৰ হাৰাশাস্তি আমি কেতিয়াও আমচুৱে সহ্য নকৰোঁ। গতিকে আজি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আমি সকীয়াই দিছোঁ আৰু নিৰ্বাচন একটা স্বতন্ত্ৰ আয়োগ, এই নিৰ্বাচন আয়োগে সম্পূৰ্ণ চৰকাৰৰ মানে নীতি নিৰ্দেশনাতে কাম কৰি আছে বুলি আমি ইতিমধ্যে আমি এখেতৰ কাম কাজত আমি স্পষ্ট হৈছোঁ। গতিকে নিৰ্বাচন আয়োগক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে স্বতন্ত্ৰ এটা আয়োগ, আপোনালোকৰ নিচিনা আপোনালোকে কাম কৰক, চৰকাৰৰ মদত পুষ্টত কোনো কাম কৰিব নালাগে। গতিকে আজি মানৱ শৃংখলৰ জৰিয়তে আজি সকীয়াই দিছোঁ চৰকাৰক, যাতে অনাগত দিনত যাতে সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰা নহয়। যদি তেনেকুৱা ধৰণৰ হাৰাশাস্তি কৰা হয় বা ভুৱা অবজেকশ্যনৰ জৰিয়তে যদি মানুহক যদি ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হয়, তেনেহ'লে অনাগত দিনত আমি আমচুৱে কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰাৰ কাৰণে সাজু থাকিম।